আছে মাৰুতি এল্টো একটা কম দাম ৰাখিছে মাত্ৰ 95000 দিয়ক আপোনালোকে লৈ যাওক কাগজ পত্ৰ ফুল্লি আপ টু ডেট পাব আৰু ইনস্যুৰেন্স পলিউশন সব গোটেইখিনি ইনক্লুডেড থাকিব আৰু লগতে ট্ৰান্সফাৰ কৰি দিব অনলি 95000 ত লৈ যাব পাৰিব সিট কভাৰ নতুন লগাই দিলি আছে মজা কণ্ডিশ্যনত আৰু ভিডিঅটো হেকলৈকে চাওক কেনেকুৱা ধৰণৰ কোনখন হয় গোটেইখিনি ডিটেইলছ জনা 4 লাখ টাকা মান ডাউন পেমেন্ট দি আপোনালোকে জেসিবি নি পিনি এটা ব্যৱসায় কৰিব পাৰে ধুনিয়াকে আহক পিএমডি মটৰছত জেসিবিও अवेलेबल পাই যাব এখন ধুনিয়া কণ্ডিশ্যনত হয় এখন ৰিফাইনেন্সও হৈ যাব কিমান দিলে নিব পাৰিব 70000 টাকা মান ডাউন পেমেন্ট দি নিব পাৰিব আৰু কম বেছটো কৰি দিবই টেনচন নলব গাড়ী টিপ টপ কণ্ডিশ্যনত হৈ আছে হেল্ল' গাইস নমস্কাৰ কি খবৰ খাতি কেনেকুৱা আপোনালোকে কমেন্ট কৰি জনাব বৰ্তমান আছো হি তিনসুকিয়া হুকান পুখুৰী পিএমডি মটৰ যত আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী পোৱাৰ লগতে বাইক স্কুটিও अवेलेबल পাই যাব এটো ডিলাত আপোনালোকক ধুনিয়াকে দেখাই দিছো পিএমডি মটৰছ যেটো আছে তিনসুকিয়া হুকান পুখুৰী বুলি কয় এফালে গলে মাকুম টাউন যাব পাৰি আৰু এফালে গলে তিনসুকিয়ালে যাব পাৰি আপোনালোকে যদি তিনসুকিয়া ফালৰ পৰা আহে মাকুম এটো ৰোডতে পাবই আগফালে আছে মেডিকেল কলেজৰ এক অপজিটতে আছে পিএমডি মটৰছ কন্টাক্ট নাম্বাৰটো স্ক্ৰিনত আহি আছে কন্টাক্ট কৰিব বাইক স্কুটি গাড়ী গোটেইখিনি अवेलेबल পাব নতুন কালেকচন বহুত কিখন আহিছে আহিব আপোনালোকে ৰিফাইনেন্সও अवेलेबल হৈ যাব সিভিল ওকে থাকিলে কম ডাউন পেমেন্ট দিও নিব পাৰিব ধুনিয়াকে আজি একা কম বাজেটৰ পৰা দেখাই যাম এফালে আছে আমাৰ ভাইটি কি খবৰ ভালে আপোনাৰ ভাল বাকি আজি কি অফাৰ কেনেকা ধৰণৰ ৰেটৰ গাড়ী লৈ আহিছা হ'ব 1 লাখ আন্ডাৰটো থাকিব এফালৰ পৰা ষ্টাৰ্ট কৰো এখন কি হয় এখন চেভলেট সেল ইউভা কোন চনৰ হয় 13 চনৰ হয় 2013 চনৰ মডেল ন গাড়ী ফুললি আপ টু ডেট পাবনে কাগজ পত্ৰ আপ টু ডেট পাব ট্যাক্স আপডেট কেতিয়ালৈকে আছে এখন 3 বছৰমান ট্যাক্স আপডেট পাই যাব বাকি ইনস্যুৰেন্স পলিউশন যিমানখিনি কাগজ পত্ৰ ফুললি আপ টু ডেট থাকিব গাড়ী কণ্ডিশ্যন কেনেকা হৈ আছে একদম ব্ৰেন্ড নিউ টাইপ হৈ আছে প্ৰাইস কিমান ৰাখিছা এখন 130 ৰাখিছো তাতো অলপ নেগোচিয়েবল হৈ যাব 1,30,000 টকা ৰাখিছে যেটো ৰেট কৈছে হেতুৱে নহয় কম বেছ হ'ব আপোনালোকে আহি ডিলাত ভিজিট কৰক চলাই পছন্দ কৰিলে কিবা এটা কম বেছ কৰি দিব ধুনিয়াকে আৰু এখন আছে এফালে এখন কি হয় মাৰুতি সুজুকি এল্টো 2007 মডেল 2007 চনৰ স্ট্যান্ডার্ড খুবই সুন্দর আছে গাড়ি ইঞ্জিন কেনেকা হৈ আছে কন্ডিশন ইঞ্জিন একদম পুরা ধুনিয়া হৈ আছে কন্ডিশন চলাই মেলি চাও পায় আহি পিনি আপোনালোকে ধুনিয়াকে টেস্ট ড্ৰাইভ কৰিবলৈ পাই যাব ধুনিয়াকে চলাই মেলি চাই লবহি গাড়ি কন্ডিশন মজা হৈ আছে আপোনালোক ভিতৰটো দেখাই দিছো কন্ডিশন কেনেকা হৈ আছে আপোনালোকে এবাৰ চাই লওক এখনৰ সিট কভাৰ ধুনিয়া এখনৰ পাৱাৰ ষ্টিং হ'ব নে নাই সব স্ট্যান্ডার্ড হ'ব ন এখনৰ প্ৰাইসটো কিমান ৰখা হৈছে 95,000 ৰাখিছে 95 আপোনালোক ফিক্স ৰেট ৰাখিছে আহক ধুনিয়াকে গাড়ী লৈ যাওকি ফুললি কাগজ পত্ৰ আপ টু ডেট পাব আৰু এখন আছে হুন্ডা এখন কি হয় হুন্ডা ইয়ন মেগনা কোন চনৰ হয় 19 চনৰ হয় 2019 চনৰ মেগনা হয় অৰুণাচলৰ গাড়ী হয় অসম ট্ৰান্সফাৰ হৈ যাব টেনচন নলব আৰু এফালে আপোনালোকে টায়াৰ গিফট চাবলৈ গ'লে অলমোস্ট 90% আছে আৰু ধুনিয়াকে আপোনালোক বেক সাইডটো দেখাই দিছো কন্ডিশন কেনেকা হৈছে পেট্ৰল নে ডিজেল হয় এখন গাড়ী পেট্ৰল ভেৰিয়েন্টৰ গাড়ী এটো হল বেক সাইড অতি সুন্দৰ হৈছে ষ্ট্ৰীট কালার আৰু ভিতৰ এন্টাৰ আপোনালোকক দেখাই দিছো কন্ডিশন কেনেকা হৈ আছে দুখন পাৱাৰ উইন্ডো পাই যাব পাৱাৰ ষ্টেং মিউজিক সিস্টেম এসি গাড়ী মজা হৈ আছে কন্ডিশন আহি এবাৰ চলাই চাও পাই এখন প্ৰাইসটো কিমান ৰখা হৈছে 2,10,000 টকা ৰাখিছে কিবা এটা কম বেছ হ'বনে কম বেছ হৈ যাব 2,10,000 টকা ৰিফাইনেন্স হ'ব নেকি এখন নহব অফলাইন হ'ব এখন ৰিফাইনেন্স নহয় অনলি কেছতে নিব পাৰিব আৰু এখন আছে এফালে কি হয় সুজুকি এক্সপ্ৰেছো কোন চনৰ হয় এখন 2020 চনৰ মডেল হয় গাড়ী কন্ডিশন কেনেকা হৈ আছে গাড়ী একা নতুন টাইপৰ হৈ আছে গাড়ী আপোনালোকে টায়াৰ গিফট চাবলৈ গ'লে অলমোস্ট 95% মান আছে ধুনিয়া হৈ আছে কালাৰ কোটো স্কেচ নাই মজা কালাৰত আছে গাড়ীখন আপোনালোকে চাই লওক খুবেই সুন্দৰ গাড়ী হয় এটো হল বেক সাইড এখন পেট্ৰলৰ নে পেট্ৰল ভেৰিয়েন্টৰ গাড়ী হয় ধুনিয়া হয় হে এখনো ফাইনেন্স अवेलेबल আছে গুটেখিনি কৰি দিম আৰু গাড়ীখনৰ ভিতৰ ইন্টাৰ চাই লওক খুবেই সুন্দৰ আছে পাৱাৰ ষ্টেং পাই যাব আপোনালোকে মিউজিক সিস্টেম এসি হিটা এখিনি পাই যাব ন পাই যাব এখনৰ প্ৰাইসটো কিমান ৰখা হৈছে 380 ৰাখিছে কিবা এটা কম বেছ হ'বনে কম বেছ হৈ যাব ৰিফাইনেন্স কিমান দিলে নিব পাৰিব 80,000 টকা বা 90,000 টকা ডাউন পেমেন্ট দি নিব পাৰিব আৰু সিভিল ওকে থাকিলে আপোনালোক কম ডাউন পেমেন্ট দিও নিব পাৰিব আৰু গাড়ী এখন ফাইনেন্স কৰাবলৈ হলে কি ডকুমেন্টস লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড নমিনি আধাৰ কাৰ্ড পান কাৰ্ড তাৰপিছত বাকি ফাইনেন্সৰ মানুহে জনাই দিব জি ডকুমেন্টস লাগে আৰু এফালে আছে এখন ভেন এখন কোন চনৰ হয় 2015 চনৰ ভেন আছে 7 সিটাৰ গাড়ী কোনবাই যদি স্কুল ভাড়া কিবা ব্যৱসায় কৰিবলৈ লাগে যদি লব পায় কিমান ৰখা হৈছে এখন
এখন 230 ৰখা হৈছে 230 ৰাখিছে কিবা এটা চাই চিতি দিব গাড়ী কণ্ডিশ্যন কেনেকুৱা হৈ আছে কণ্ডিশ্যনটা একদম ফ্ৰেছ হৈ আছে গাড়ী পুৰা ফ্ৰেছ হৈ আছে আহি এবাৰ আপোনালোকে চাই লওক বডি চজি মামুৱে খোৱা গাড়ী নহয় মজা কণ্ডিশ্যনতে পাব গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে এখন 230 ৰাখিছে কিবা এটা চাই চিতি দি দিব গাড়ী কণ্ডিশ্যনটো আপোনালোকে চাই লওক এখন ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব এখন 70,000 টকা ডাউন পে'মেণ্ট দিয়ক আপোনালোকে লৈ যাওক 3-4 বছৰ কাৰণে EMI কৰি ধুনীয়াকৈ আৰু এইফালে আছে এখন টাটা কি হয় টাটা টিয়াগো কোন চনৰ হয় 2016 চনত টাটা টিয়াগো হয় গাড়ী খুবেই কণ্ডিশ্যন মজা হৈ আছে চকলেট কালাৰত পাব এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে এখন 220 ৰখা হৈছে 220 2,20,000 টকা ৰাখিছে কণ্ডিশ্যনটো আপোনালোকক দেখুৱাই দিছোঁ গাড়ীখনৰ বেক চাইডটো দেখুৱাই দিছোঁ এখন পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী হয় গাড়ীখনৰ এনেই ৰানিং কিমানমান হ'ল এখন 70 কিমান থাউজেণ্ড মান চলিছে আপোনালোকে গাড়ী আহি চাই ল'বহি ধুনীয়া কণ্ডিশ্যন হৈ আছে চিট কভাৰ লাগি আছে 4খন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং মিউজিক চিষ্টেম AC গোটেইখিনি A to Z ফেচিলিটি পাই যাব গাড়ী এখনৰ এয়াৰ বেগ থাকিবনে এয়াৰ বেগ থাকিব এখনৰ দামটো কিমান ক'লা 220 কম বেছ হৈ যাব কিমান দিলে নিব পাৰিব এখন অফলাইন হয় কেছতে নিব অনলি কেছতে হ'ব কিবা এটা চাই চিতি ভাল এটা ডিছকাউণ্ট কৰি দিব আহিলে হৈ যাব ধুনীয়াকৈ আৰু এখন আছে এখন ইয়ন কোন চনৰ হয় 2012 চনত কিমান ৰখা হৈছে এখন 170 ৰখা হৈছে নেগোচিয়েবল হৈ যাব মেগনা প্লাছ ন গাড়ী কণ্ডিশ্যন কেনেকুৱা গাড়ী কণ্ডিশ্যন আহি মেলি চাই ল'ব আমিতো গুড কণ্ডিশ্যনতে ৰাখিছোঁ বাকী কণ্ডিশ্যন আপোনালোকে আহক ধুনীয়াকৈ চলাই টেষ্ট ড্ৰাইভ কৰি এবাৰ চালে গম পাই যাব কণ্ডিশ্যন কেনেকুৱা হয় লাগিলে আপোনালোকে মেকানিক লৈ আহক একো নাই আৰু দুখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং মিউজিক চিষ্টেম AC হিটাৰ গোটেইখিনি A to Z পাব চিট কভাৰ লগাই থৈ দিয়া আছে ধুনীয়াকৈ নতুন আৰু এখনৰ প্ৰাইচটো কিমান 170 ৰখা হৈছে নেগোচিয়েবল হৈ যাব 170 1,70,000 টকা ৰাখিছে কিবা এটা কম বেছো কৰি দিব তাৰ কেছত হ'ব ৰিফাইনেন্স নহয় অনলি কেছত 170 ৰাখিছে ভাল এটা ডিছকাউণ্ট কৰি দিব আৰু এফালে আছে এল্টো কি হয় এখন এল্টো LXi কোন চনৰ হয় 2021 কিমান ৰখা হৈছে এখন 350 ৰখা হৈছে 70,000 80,000 দিলে ওলাই যাব ফাইনেন্সৰ এভেইলেবল আছে 70-80,000 টকা ডাউন পে'মেণ্ট দি ধুনীয়াকৈ নিব পাৰিব আৰু এখন আছে এফালে কি হয় টাটা সুমো গ্ৰেণ্ড কোন চনৰ হয় এখন 2011 চনৰ কিমানত আহি যাব এখন 2,10,000 টকা ৰাখিছোঁ কিবা তাতো নেগোচিয়েবল হৈ যাব কেছ অনলি কেছতে হ'ব এখন 2,10,000 টকা ৰাখিছে কম বেছ কৰি দিব আৰু এইফালে এখন আছে গাড়ী আপোনালোকে চাব পাৰে ৱেগনাৰ লাগে যদি ল'ব পাৰে কোন চনৰ হয় 2014 চনৰ ৱেগনাৰ কণ্ডিশ্যন মজা হৈছে টায়াৰ গিপ আগফালৰ ব্ৰেণ্ড নিউ লগাই গোটেই 4টা হেনো ব্ৰেণ্ড নিউ টায়াৰ লগাই থৈ দিছে আহক আপোনালোকে নিয়ক ধুনীয়াকৈ চলাব পাৰিব প্ৰাইচটো কিমান ৰখা হৈছে এখন 2,60,000 টকা ৰাখিছে তাকো কম বেছো কৰি দিব টেনশ্যন নল'ব পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী হয় ভিতৰ কণ্ডিশ্যনটো আপোনালোকক দেখুৱাই দিছোঁ এইফালে আপোনালোকে চাই লওক মজা কণ্ডিশ্যনত পাব চিট কভাৰ আৰু এখনৰ পাৱাৰ উইণ্ডো দুখন পাই যাব পাৱাৰ ষ্টেং মিউজিক চিষ্টেম AC গোটেইখিনি পাই যাব এখনৰ ৰিফাইনেন্স নহয় হ'ব হৈ যাব এখন ৰিফাইনেন্সো হৈ যাব কিমান দিলে নিব পাৰিব 70,000 টকামান ডাউন পে'মেণ্ট দি নিব পাৰিব আৰু কম বেছটো কৰি দিবই টেনশ্যন নল'ব গাড়ী টিপটপ কণ্ডিশ্যনত হৈ আছে আৰু এইফালে এখন আছে কি হয় ৰেনল্ড ডাষ্টাৰ কোন চনৰ হয় এখন 2014 চনৰ কিমানত আহি যাব এখন 290 প্ৰাইচ ৰাখিছোঁ আৰু অলপ নেগোচিয়েবল হৈ যাব 2,90,000 টকা ৰাখিছে কম বেছ কৰি দিব ধুনীয়া এটা ডিছকাউণ্ট কৰি দিব ভিডিঅ' চাই আহক আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নতুন নতুন ভিডিঅ' পাব এখনৰ কিলোমিটাৰ কিমানমান চলিলে এখন 80-90 মান চলিলে ন গাড়ী কণ্ডিশ্যন মজা পাব এখন পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট ডিজেলৰ হয় এখন আপোনালোকে আহি ল'বহি পায় ধুনীয়াকৈ ৰিফাইনেন্সো হৈ যাব কিমান দিলে নিব পাৰিব 90,000-80,000 টকা আপোনালোকে দি ধুনীয়াকৈ নিব পাৰিব গাড়ীৰ ভিতৰ কণ্ডিশ্যনটো আপোনালোকক অলপ দেখুৱাই দিছোঁ ইফালৰ পৰা আপোনালোকে চাই ল'ব পায় চিট কভাৰ পাই যাব ধুনীয়াকৈ গাড়ী কণ্ডিশ্যন মজা হৈ আছে আহি এবাৰ ভিজিট কৰকহি ধুনীয়াকৈ PMD মটৰ্ছ লগতে আপোনালোকে স্কুটি বাইকৰ এভেইলেবল পাই যাব এইফালে এখন স্কুটি কিমানত আহিব এখন 55 ৰাখিছোঁ নেগোচিয়েবল হৈ যাব 13,000 ৰানিং কম বেছ হৈ যাব আপোনালোকে আহি চাই লওকহি এইবিলাক ৰিফাইনেন্স হ'ব নেকি এইবিলাক ৰিফাইনেন্স নহয় অনলি কেছতে হ'ব আৰু এফালে এখন আছে এখন কি হয় এখন ডেষ্টিনি 21 কিমানত আহিব এখন 45 ৰাখিছোঁ নেগোচিয়েবল হৈ যাব কম বেছ হৈ যাব যিটো ৰেট কৈছে সেইটোৱে নহয় আৰু এফালে এখন আছে মেষ্ট্ৰো কোন চনৰ হয় এখন
কিমানত আহিব এখন 45 কৈছো নেগোশিয়েবল হৈ যাব কম বেছ হৈ যাব ন আৰু এফালে এখন কি হয় ফেশন প্ৰো হিৰো কিমানত আহিব এখন 60,000 কৈছো নেগোশিয়েবল হৈ যাব কম বেছ হৈ যাব ন গাড়ী টিপটপ কণ্ডিশ্যনত আছে তেল কম খোৱা গাড়ী বাইক লাগে যদি আপোনালোকে ল'বহি পায় এখন আৰু এফালে আছে গ্লেমা 3খন আছে নতুন মডেল দুখন এইখন কি হয় কোন চনৰ হয় দুইখন এখন 20 চনৰ এখন 21 চনৰ কিমান ৰখা হৈছে 40,000 দুইখনৰ ৰখা হৈছে অলপ নেগোশিয়েবল হৈ যাব 40,000ত পাই যাব গ্লেমা আপোনালোকে লাগে যদি আহক 40,000 টকা পাই যাব একা কম ৰেট ৰাখিছে আৰু এফালে এখন আছে এখন কিমানত আহিব এখন 55 ৰখা হৈছে 55ত পাই যাব আহক আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰে কম বাজেটত আৰু এখন জেচিপি আছে ধুনীয়াকৈ আপোনালোকে দেখাই দিছোঁ কোনোবাই লাগে যদি ল'বহি পায় কোনোবাই জেচিপি লৈ যদি ব্যৱসায় কৰিম বুলি ভাবিলে এফালে এখন আছে জেচিপি কোন চনৰ হয় এখন 16 নে 17 চনৰ হয় কিমানত ৰখা হৈছে এখন প্ৰাইচটো 14,50,000 ৰখা হৈছে নেগোশিয়েবল হ'ব কম বেছৰ ৰিফাইনেন্স হ'ব নেকি এখন ৰিফাইনেন্স হৈ যাব কিমান মান দিলে নিব পাৰিব কৈছে এখন আপুনি 4 লাখ মান ধৰক 4 লাখ টকামান ডাউন পে'মেণ্ট দি আপোনালোকে জেচিপি নি পিনি এটা ব্যৱসায় কৰিব পাৰে ধুনীয়াকৈ আহক PMD মটৰ্ছত জেচিপিও এভেইলেবল পাই যাব এখন ধুনীয়া কণ্ডিশ্যনত হয় কি হয় নামটো এখন কেছ ন কণ্ডিশ্যন একে টিপটপ কণ্ডিশ্যনত পাই যাব জেচিপি আপোনালোকে 4 লাখ টকা দিলে নিব পাৰিব জেচিপি ধুনীয়াকৈ গাড়ীখিনি দেখুৱাই দিলোঁ গাড়ী বাইক স্কুটি গোটেইখিনি দেখুৱালোঁ আৰু ডিলাৰ কেইটা বজাৰ পৰা কেইটা বজালৈকে খোলে ৰাতিপুৱা 8টা বজাৰ পৰা গধূলি 6টা 5:30লৈকে খোলা থাকে ডেইলি খোলা থাকে নে ডিলাৰ ডেইলি খোলা থাকে ৰিফাইনেন্সটো যিখিনি গাড়ীত হ'ব হৈ যাব আৰু ট্ৰেন্সফাৰ কেইদিনত হৈ যায় আমি 1 মাহ টাইম লওঁ 1 মাহৰ ভিতৰতে কেতিয়াবা দেৰি হয় দ্বিতীয় ক'ৰবাত যদি ছুটিত থাকে অলপ দেৰি হয় ইভাগে নহ'লে ধুনীয়াকৈ ট্ৰেন্সফাৰ হৈ যাব গোটেইখিনি গাড়ী দেখালোঁ কণ্টেক্ট নাম্বাৰটো আহি আছে কণ্টেক্ট নাম্বাৰটো এবাৰ কৈ দিয়া 96,789,01064 আপোনালোকে ফোন কৰিব যিকোনো গাড়ীৰ কথা শুনিব পাৰিব আহি নহ'লে আপোনালোকে PMD মটৰ্ছত ভিজিট কৰহি যিটো আছে তিনিচুকীয়া মাকুম ৰোডতে হয় শুকান পুখুৰী বুলি কয় আহি ভিজিট কৰিহে শুকান পুখুৰী এইখন মাকুম মেডিকেল কলেজৰ একে অপজিটতে আছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বেল আইকনটো অল কৰি টিপি থ'ব আৰু নতুন আহিবলগীয়া ভিডিঅ' আপোনালোকে চাবলৈ পাব আৰু ফেচবুকত চাই আছোঁ ফেচবুক পেজটো লাইক কৰাৰ লগতে এটা ফ'ল' কৰিব